বাতৰ মাজলৈ আৰু ডক্টৰ সত্যকাম ফুকনৰ বিৰুদ্ধে এতিয়া খৰব হৈ পৰিছে অসম চিকিৎসা সেৱা সংস্থা চিকিৎসকজনে ৰাইজক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসা সেৱা সংস্থাৰ মন্তব্য ডক্টৰ ফুকনে চিকিৎসা বিজ্ঞানৰ কথা নজনাকৈ মন্তব্য কৰিছে ডক্টৰ সত্যকাম ফুকনৰ মন্তব্যৰ কোনো বৈজ্ঞানিক ভিত্তি নাই সত্যকাম ফুকনৰ মন্তব্য ৰাইজক এৰাই চলিবলৈ আহ্বান অসম চিকিৎসা সেৱা সংস্থাৰ এখন সংবাদমেল যোগে অসম চিকিৎসা সংস্থাই এনেদৰে মুকলিকৈ ব্যক্ত কৰিছে ডক্টৰ সত্যকাম ফুকনৰ বিৰুদ্ধে আৰু চিকিৎসকজনে ৰাইজক বিপথে পৰিচালিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিকিৎসা সেৱা সংস্থাৰ মন্তব্য ডক্টৰ ফুকনে চিকিৎসা বিজ্ঞানৰ কথা নজনাকৈ এনেধৰণে মন্তব্য আগবঢ়াইছে চিকিৎসা সেৱা সংস্থাৰ তৰফৰ পৰা আজি এটা বিশেষ ধৰণে আমি আলোচনা এটা কৰিবলৈ আপোনালোকক মাতি পেলাই আপোনালোকে গম পাইছে যে যোৱা 2-3 মানৰ পৰা আমাৰ ডক্টৰ সত্যকাম ফুকন এজন ডক্টৰে আমাৰ কোভিড-19 ওপৰত কিছুমান তাৎপৰ্যপূৰ্ণ কিছুমান মন্তব্য আগবঢ়াইছে যিটোৱে আমাৰ সমাজত বিভ্ৰান্তি সৃষ্টি কৰিছে চিকিৎসকসকলৰ স্বাস্থ্যৰ মন দুৰ্বল কৰি পেলাইছে তেওঁ যিখিনি কথা কৈছে আমি অসম চিকিৎসা সেৱা সংস্থাই বিৰোধিতা কৰিছোঁ এইটো অবৈজ্ঞানিক ভিত্তিহীন যিটো তেওঁ হক শব্দ উচ্চাৰ কৰিছে এইটো মিছা বুলি কৈছে কোভিড-19টো আপোনালোকে জানে WHO আমাৰ যিটো সৰ্বোচ্চ বিশ্ব স্বাস্থ্য সংস্থা তেওঁলোকে যেতিয়া পেণ্ডেমিক বুলি ঘোষণা কৰিলে তাৰপিছতো আমি বিতৰ্ক কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাছিলে আৰু এখন পাকিস্তান চৰকাৰে সেইটো মানা নাই কাৰণে তেওঁ নামানে অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাক তেওঁ নস্যাৎ কৰিব ভাৰত চৰকাৰ নস্যাৎ কৰিছে অসম চৰকাৰ নস্যাৎ কৰিছে আমাৰ স্বাস্থ্য খণ্ডক নস্যাৎ কৰি এনেকুৱা ধৰণৰ কথাটো ক'ব নালাগিছিলে বিশেষকৈ মাস্ক পিন্ধাৰ ক্ষেত্ৰত ছ'চিয়েল ডিষ্টেঞ্চিঙৰ ক্ষেত্ৰত চেনিটাইজাৰৰ ক্ষেত্ৰত তেওঁ কিছুমান ৰাইজক হাত ধোৱাৰ কথা কৈছে সেইবিলাক আচলতে তথ্যটো খুব ভুল ধৰণে দিছে হাত ধুই থাকিলে সঘনে হাত ধোৱা উচ্চাৰণটো তেওঁ ইচ্ছা কৰি জোৰ কৰি কৈছে আমি যেন 5 মিনিট 10 মিনিট হাতখন ধুই থাকিম সেনেকুৱা কথাটো নহয় আমাৰ বৈজ্ঞানিক তথ্য আছিলে কি ভিত্তি আছিলে কি আপুনি যদি সৌন্দৰ্যজনক বস্তু এটা চুই নুচুব লগা বস্তু চুই দিয়ে তেতিয়া আপুনি হাতখন চাবোন মাৰি 20 মিনিট অন্তত 20 ছেকেণ্ড ধুব লাগে বা চেনিটাইজাৰ ইউজ কৰিব লাগে বাংলাদেশী হস্তান্তৰ মঙ্গলবাৰে ভাৰত বাংলাদেশ সীমান্তৰ চুটাৰ কান্তিৰে হস্তান্তৰ কৰা হয় অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা পুৰবী মহালদাৰ নামৰ এগৰাকী মহিলাক 5 বছৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছিল মহিলাগৰাকীয়ে বাংলাদেশৰ জাসুৰ জিলাৰ একতাপুৰ গাঁৱত ঘৰ মহিলাগৰাকী কৰিমগঞ্জ সীমান্তৰে অবৈধ বাংলাদেশী হস্তান্তৰ কৰা হৈছে এগৰাকী মহিলা যিগৰাকী মহিলা ইতিমধ্যে চুটাৰ কান্তিৰে হস্তান্তৰ কৰা হৈছে পুৰবী মহালদাৰ নামৰ এগৰাকী মহিলাক 5 বছৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছিল মহিলাগৰাকীয়ে বাংলাদেশৰ জাসুৰ জিলাৰ একতাপুৰ গাঁৱত ঘৰ মহিলাগৰাকীৰ আকৌ বানত ভাহিছে পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ বাবে চৰম দুৰ্দশাৰ সন্মুখীন হ'বলগীয়া হৈছে উদ্যানখনৰ বন্য জীৱ-জন্তু বানৰ ফলত এই পৰ্যন্ত কাজিৰঙাত মৃত্যু হৈছে এটা গড় সহ 14টাকৈ বন্য প্ৰাণীৰ কলৈ যাব কি কৰিব প্ৰাণৰ মমতাত হাহাকাৰ কাজিৰঙাৰ বন্যপ্ৰাণীৰ আকৌ বানত উপঙিছে কাজিৰঙা বানত অসহায় হৈ পৰিছে অসম গৌৰৱ এশিঙীয়া গড় নিৰুপায় দিশহাৰা কাজিৰঙাৰ হস্তিকুল বান বিধ্বস্ত কাজিৰঙাৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট প্ৰতিকূলতাকো নেওচি বানে ধোৱা কাজিৰঙাৰ বুঢ়া পাহাৰৰ দিশে আমাৰ সাংবাদিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি এলেকাত এতিয়া সাগৰ সদৃশ পৰিৱেশ চৌদিশে কেৱল পানী আৰু পানী পানীৰ মাজত সাঁতুৰি নাদুৰি প্ৰাণ ৰক্ষাৰ চেষ্টা অসহায় বন্য জীৱ-জন্তুৰ বানত আক্ৰান্ত বন্যপ্ৰাণীসমূহে পানীৰ মাজত কৰবাত অকণমান ওখ ঠাই পালেই খন্তেক সময়ৰ বাবে জিৰণি লৈ নিৰাপদ আশ্ৰয় সন্ধানত পুনৰ আৰম্ভ কৰে যাত্ৰা এয়াই এতিয়া পৃথিৱী বিখ্যাত কাজিৰঙাৰ চৰম দুৰ্দশাগ্ৰস্ত বন্যপ্ৰাণীৰ কৰুণ বাস্তৱ প্ৰলয়ংকাৰী বানৰ বাবে আৰক্ষী আৰু বন বিভাগে যান বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা লোৱাৰ পাছতো বিগত 2টা দিনত তীব্ৰবেগী যান বাহনৰ খুন্দাত নিহত হৈছে 13টাকৈ পহু
বানত মৃত্যু ঘটিছে এটা গড়ৰ ইতিমধ্যে আইন অমান্য কৰা ৩০০খন যান বাহনৰ গৰাকীৰ বিৰুদ্ধে বন বিভাগে গ্ৰহণ কৰিছে আইনগত ব্যৱস্থা ৰিভাৰ পেট্ৰলিং চলি আছে আৰু ৰাষ্ট্ৰীয় পথৰ ওপৰত চলা গাড়ীসমূহৰ গতিবিলাক আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাইছোঁ আমি টাইম কাৰ্ড ইছ্যু কৰিছোঁ যাতে এই পথছোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নেশ্যনেল হাইৱে ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা নেশ্যনেল হাইৱে পথছোৱা অতিক্ৰম কৰোঁতে তেখেতসকলে 40 কিলোমিটাৰ বেগৰ তলত গাড়ী যাতে চলায় সেইবাবে আমি সকলো বনকৰ্মীয়ে বিভিন্ন স্থানত আপোনাৰ গেট বহুৱাইছোঁ গেট উল্লেখ্য যে কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ 223টা বন শিবিৰৰ ভিতৰত 144টা বন শিবিৰ প্লাবিত হৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ 70%ৰো অধিক এলেকা জলমগ্ন হৈ পৰাত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে সৰু বৰ সকলো বন্যপ্ৰাণীৰ কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ সংহাৰী বানত ক্ষতিগ্ৰস্ত লোকৰ আৰ্তনাদ আপুনি নিশ্চয় দেখিছে কিন্তু আজি আমি দেখুৱাম শোণিতপুৰৰ বৰচলাত মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰা অঞ্চলৰ এক ভয়ংকৰ দৃশ্য বানত ডুবি থকা অঞ্চলটোৰ কেইটিমান শিশুৱে ভৰা পানীৰ মাজত ভূৰ অথবা নাও হিচাপে ব্যৱহাৰ কৰিছে ঢৌ এনেদৰে ঢৌত অতি বিপদজনকভাৱে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে যিকোনো মুহূৰ্ততে ঘটিব পাৰে অঘটন আৰু টোত দেখিবলৈ পোৱা গৈছে এনেদৰে বিপদজনক যাত্ৰা কেইটিমান শিশুৰ এনেদৰে নিৰাপদ স্থানত টোত উঠি গৈছে বিগত কেইবাদিনো ধৰি বানৰ কবলত থকা বৰচলাৰ বছাশিমলু অঞ্চলত এই মুহূৰ্তলৈকে স্থানীয় বিধায়ক অথবা প্ৰশাসনৰ লোকে তেওঁলোকৰ দুখ দুৰ্দশা বুজ নোলোৱাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দেখুৱাইছো দৃশ্য য'ত আপুনি দেখিবলৈ পাইছে শোণিতপুৰৰ বৰচলাত এনেদৰে টোত উঠি যাত্ৰা কৰিছে এক ভয়ংকৰ দৃশ্য বানত ডুবি থকা অঞ্চলটোৰ কেইটামান শিশুৱে ভৰা পানীৰ মাজত ভূৰ অথবা নাও হিচাপে ব্যৱহাৰ কৰিছে টৌ আৰু এনেদৰে টোত উঠিয়ে অতি বিপদজনকভাৱে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে এই শিশুকেইটা হৰেণ ভূমিজৰ এক ৰিপৰ্ট হয় নিশ্চয়কৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিটো বহুকেইখন গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ বানপানীৰ কবলত আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰচলাৰ বছাশিমলু অঞ্চলত এই বছাশিমলু অঞ্চলতো প্ৰায় 8খনকৈ গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰিছে শ শ ঘৰ ইতিমধ্যে পানীৰ তলত আছে হাজাৰ হাজাৰ বিঘা যি খেতি কৃষিভূমি সেয়াও পানীৰ তলত আছে কিন্তু ইয়াৰ মাজতে মই এটা দৃশ্য দেখাব নোৱাৰিছোঁ কেমেৰা পাৰ্চনত বানপানীৰ মাজতে আচলতে এক ভয়ংকৰ দৃশ্য কণ কণ শিশুসকলে কেনেধৰণে টৌত আচলতে বানপানীত তেওঁলোকে দেখা গৈছে এয়া চাওক আচলতে এয়া হৈছে টৌ এই টৌৰ মাজত এই শিশুসকলে বানপানীত তেওঁলোকে এনেধৰণে আচলতে দেখা গৈছে এক ভয়ংকৰ দৃশ্য আমি দেখুৱাই আছোঁ ইয়াতে কেনেধৰণে আচলতে বহু পৰিয়ালৰ ঘৰ ইতিমধ্যে পানীৰ তলত আছে এয়া চাওক এয়া হৈছে বৰচলাৰ বছাশিমলু অঞ্চলৰ দৃশ্য এই বছাশিমলুত বহুকেইখন গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বানপানীৰ কবলত পৰিছে হাজাৰ হাজাৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰিছে মই কথা পাতিব চেষ্টা কৰিম ইয়াৰে স্থানীয় লোক আছে স্থানীয় লোকৰ সৈতে দাদা কি ক'ব দাদা কিমান কেইখন গাঁও ইয়াতে বানপানী আমাৰ ইয়াত ধৰক বৰবগীয়া পঞ্চায়তৰ এৰিয়াত মানে 5-6 হাজাৰ মানুহ আছে আমাৰ ইয়াত বৰবগীয়া পঞ্চায়ত আণ্ডাৰৰ যিখিনি হৈছে এইখিনিৰ ভিতৰত মানে পানী পুৰা পানী ভৰি গৈছে আমাৰ ইয়াতো যিটো চৰকাৰী ৰাস্তা আছিলে ৰাস্তা বুলি ক'বই নোৱাৰি ৰাস্তা মানে আগৰ পৰা মানে কি হৈছে যে টকাখিনি ৰাস্তাত এই 2-4 গাড়ী মাটি পেলাই মানে ৰাস্তা শেষ সেই ৰাস্তাটো মানে ওখ হ'লে আমাৰ ইয়াত ধৰক 15-20খন গাঁও আছে খেতি মাটিও চব ডুবিছে সব পানীৰ তলত আছে বড়ো খেতি আমাৰ বহুত সবৰে মানে বড়ো খেতি পাট খেতি আৰু ধৰক এয়া কি বুলি কয় মাকৈ খেতি সব পানীৰ তলত আজি 15 দিনমান হৈ গ'ল
এতিয়ালৈকে আমি কোনো ধৰণৰ সাহায্য পোৱা নাই এতিয়ালৈকে আৰু কোনো ধৰণৰ কোনো মানে আমাৰ বিধায়কো অহা নাই বা কোনো চৰকাৰী ফালৰ পৰা আমি কোনো সা সুবিধা পোৱা নাই এতিয়ালৈকে খবৰ লোৱা নাই কোনো খবৰ লোৱা নাই আমাৰ বা বিভাগীয় কৰ্তৃপক্ষ নাই কোনো খবৰ লোৱা নাই মাজত এদিন শুনিছোঁ আমাৰ বোলে লাটমণ্ডল বোলে আমাৰ বেলচিৰিলৈকে বোলে আহিছিলে বেলচিৰি দলংটো যে আছে দলংলৈকে আহিছিলে আমাৰ পিছে আমাৰ গাঁওখিনিত অহা নাই এতিয়ালৈকে এয়া হৈছে স্থানীয় লোকৰ ক্ষোভ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে কাৰণ ইয়াত বৰ্তমানলৈকে চৰকাৰ জনপ্ৰতিনিধিৰ কোনো লোক ইয়াত আহি পোৱা নাই তেওঁলোকে খবৰ লোৱা নাই আমি আৰু কথা পাতিম এইসকল লোক চাওক কেনেধৰণে আচলতে ওখ ঠাইত তেওঁলোকে আশ্ৰয় লৈ আছে এইসকল বৰ্ণাঢ্যই এয়া হৈছে বৰচলাৰ দৃশ্য এনেধৰণে তেওঁলোকে ওখ ঠাইত আচলতে আশ্ৰয় লৈ আছে কাৰণ তেওঁলোকৰ ঘৰ পানীত ডুব গৈছে উদয়সী বাতৰিৰ মাজলৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ বিভিন্ন অঞ্চলত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি মৰাণ সমষ্টিৰ অন্তৰ্গত কুতুহা পঞ্চায়তৰ ভগামূৰ অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চেঁচা নৈৰ বানে 100% কৃষিজীৱী লোকে বসবাস কৰা অঞ্চলটোৰ মুঠ 425 হেক্টৰ কৃষিভূমি ডুব গৈছে বানত আৰু বানপানীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক ৰিপৰ্ট যুগুতাইছে ঋষেশ্বৰ বৰুৱাই হয় কৰোণাতংকৰ মাজতে আন এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে আহাৰমহীয়া বানে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণৰো বিভিন্ন অঞ্চলত এতিয়া আহাৰমহীয়া বানৰ কবলত ৰাইজ হাহাকাৰ কৰিবলগীয়া হৈছে আৰু মই বৰ্তমান আছো মৰাণৰ ভগামূৰ অঞ্চলৰ প্ৰায় 425 হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত জলমগ্ন হৈ আছে কেমেৰা পাৰ্চন পুনাই দেখাইছে সমগ্ৰ দৃশ্য এনেধৰণে ভগামূৰ অঞ্চলৰ প্ৰায় 425 হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত ৰাইজো হাহাকাৰ অৱস্থাৰ মাজত থাকিবলগীয়া হৈছে একাংশ কৃষকৰ ঘৰ পানীৰ তলত আছে আৰু একাংশ কৃষকে আকৌ ঘৰৰ ভিতৰতে চাং পাতি থাকিবলগীয়া হৈছে পশুধনসমূহ কেনেধৰণৰ হাহাকাৰ অৱস্থাৰ মাজত থাকিবলগীয়া হৈছে এয়া সহজে অনুমেয় আৰু ক'ব লাগিব যে মৰাণ সমষ্টি অন্তৰ্গত কেইবাখনো গাঁও এনেধৰণে বানৰ কবলত পৰিছে আৰু মোৰ ওচৰতে আছে ভগামূৰ অঞ্চলৰ কেইজনমান সচেতন ব্যক্তি মই কথা পাতিবলৈ চেষ্টা কৰিম কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আপোনালোকৰ আমাৰ এইবাৰ পানীটো অলপ বেছি হৈছে আন কিবাৰটো হয়েই এইবাৰতো বেছি হৈছে সেইকাৰণে আমাক এইবাৰ ৰাইজে বা যিখিনি ভোগ কৰিছে বা পানীৰ পৰা দুখত থাকিবলগীয়া হৈছে চৰকাৰে তাৰ কিবা এটা নিৰাময় কৰিলে আমি বেছি ভাল পাওঁ হয় নিশ্চয়কৈ ক'ব লাগিব এইবাৰে নহয় প্ৰতি বছৰে ইয়াত বানে বিধ্বস্ত কৰি তোলে এই অঞ্চল মোৰ ওচৰতে আন এজন ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছোঁ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কি ক'ব আজি ভগামূৰ অঞ্চলত এতিয়াই নহয় বহু বছৰৰ পৰা চেঁচাৰ দক্ষিণ অঞ্চলত থকা ভগামূৰ গাঁও কোনো মথাউৰি নোহোৱাৰ কাৰণে বিপদত পৰি আছে এইবাৰ কিন্তু অতীত পানী হোৱাৰ কাৰণে ভগামূৰ অঞ্চলৰ কঠীয়া ৰোৱা বহুত মাৰিলে আৰু ভৱিষ্যতে এই গাঁওখনত যদি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰুৱাগাঁও চেঁচা দলঙলৈকে এটা যদি দক্ষিণ পাৰে মথাউৰি নহয় অদূৰ ভৱিষ্যতলৈকে ভগামূৰবাসী ৰাইজ এই এনেকুৱা অৱস্থাতে হাহাকাৰ কৰি থাকিব লাগিব আৰু বিপদ প্ৰতি বছৰে আৰু বেয়া ফাললৈ যাব কৃষকৰ সেইটোকে মই ৰাইজৰ চৰকাৰক জনাইছোঁ যে অতি শীঘ্ৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লেজাই দলং ঘাটলৈকে এটা দক্ষিণ পাৰে চেঁচাৰ কাষত ৰিংবান্ধ দিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ হয় নিশ্চয় ক'ব লাগিব যে ইয়াত এটা ৰিং বান্ধৰ প্ৰয়োজন আছে চেঁচা নদীৰ পাৰৰ এটা ৰিং বান্ধ প্ৰয়োজন আছে আৰু মোৰ ওচৰতে আন এজন ব্যক্তি আছে আপোনাৰ ওচৰত আহিছোঁ এই অঞ্চলটো হ'ল বানপানী এৰিয়া বুলিয়ে ক'ব পাৰি বিশেষকৈ এই চেঁচাৰ আমাৰ যিটো বান আপোনালোকে দেখি আছে এই বানপানীটো স্থায়ী বানপানী কাৰণ আজি বহুত বছৰ আমি খেতি আৰম্ভ কৰিবলৈ লোৱাৰ লগে বানপানীটো আহি পায় আজি যোৱা জেঠৰ মাহত এই বানপানীয়ে আমাক পথাৰ ডুবাই ৰাখিলে আৰু এতিয়া এই যিটো বানপানী হৈছে আমাৰ ঘৰৰ কাষৰ প্ৰায় মানুহৰ ঘৰ তল গৈছে কঠীয়া তল গৈছে এই অৱস্থাটো আমাৰ ভৱিষ্যতেও হ'ব বুলি আমাৰ এতিয়া সকলো ৰাইজৰ সেয়েহে আমি এটা টানি অনুৰোধ চৰকাৰক জনাব বিচাৰিছোঁ যে চেঁচা কোষৰ পৰা আমাৰ বৰুৱাগাঁও যিটো লেজাই বৰুৱাগাঁও যিটো মাথাউৰি আছে 37 নং ৰাষ্ট্ৰীয় পথ আছে সেই পথলৈ আমাৰ এটা ৰিংবান্ধ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ পৰৱৰ্তী খবৰ কৰোনা ভাইৰাছৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি পাই থকাৰ পিছতো একাংশ লোক কিন্তু এতিয়াও সজাগ হোৱা নাই কৰোনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা অৱলম্বনত অনীহা এই সকলো লোকৰ ৰঙিয়াৰ ইণ্ডিয়া গেট বজাৰৰ দৃশ্য দেখুৱাইছো মেলা সদৃশ ভিৰ বজাৰত নাই কোনো ছ'চিয়েল ডিষ্টেন্স বহুতৰে মুখত নাই মাস্ক নিপিন্ধাৰ বিভিন্ন অজুহাত আৰু লকডাউন ভংগ কৰি গাত গা লগাই বজাৰ কৰিবলৈ আহিছে ৰাইজ
ইফালে আমি জনাইছো এক ব্ৰেকিং নিউজ এপিএছচি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালৰ 1.5 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত হৈছে এনফোৰ্সমেন্ট ডিৰেক্টৰেটে জব্দ কৰিছে ৰাকেশ পালৰ এই সম্পত্তি ৰাকেশ পালৰ 7টা অস্থাৱৰ সম্পত্তি জব্দ কৰা হৈছে লগতে সিল কৰি দিয়া হৈছে গুৱাহাটীৰ গুৰুত্বপূৰ্ণ অঞ্চলৰ 2টাকৈ ফ্ল্যাট ভঙাগড়ত থকা ব্যৱসায়িক প্ৰতিষ্ঠানো বাজেয়াপ্ত কৰা হৈছে আৰু ইতিমধ্যে জব্দ কৰা হৈছে নগদ 10 লাখ টকা পুনৰবাৰ জনাও এপিএছচি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালৰ ইতিমধ্যে 1.5 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে এনফোৰ্সমেন্ট ডিৰেক্টৰেটে জব্দ কৰিছে ৰাকেশ পালৰ এই সমূহ সম্পত্তি 7টাকৈ অস্থাৱৰ সম্পত্তি ইতিমধ্যে জব্দ কৰা হৈছে সিল কৰি দিয়া হৈছে গুৱাহাটীৰ গুৰুত্বপূৰ্ণ অঞ্চলৰ 2টাকৈ ফ্ল্যাট ভঙাগড়ত থকা ব্যৱসায়িক প্ৰতিষ্ঠানখনো বাজেয়াপ্ত কৰা হৈছে আৰু ইতিমধ্যে নগদ 10 লাখ টকা জব্দ কৰা হৈছে দুৰ্নীতিৰে এপিএছচি কেলেংকাৰীৰ ধন গঢ়া ইতিমধ্যে এপিএছচিৰ মূল খলনায়ক ৰাকেশ পালৰ 1.5 কোটি টকা জব্দ কৰিছে এনফোৰ্সমেন্ট ডিৰেক্টৰেটে চাহক ইখনত ভাস্কৰৰ এক ৰিপৰ্ট পুনৰ আচলতে ৰাকেশ পালৰ প্ৰসংগই আচলতে আকৌ ৰাজ্যৰ কপাই তুলিছে আৰু ইতিমধ্যে এনফোৰ্সমেন্ট ডিৰেক্টৰে ৰাকেশ পালৰ যি সম্পত্তি সেই সম্পত্তি আসলে বাজেয়াপ্ত কৰিছে আৰু এই মুহূৰ্তত আমি আছো শক্তিগড় ভঙাগড় শক্তিগড়ৰ ৰাকেশ পালৰ যিটো এটা এপাৰ্টমেণ্ট আছে তাত আছো আৰু ইতিমধ্যে এপিএছচিৰ যি কেলেংকাৰী নায়ক ৰাকেশ পালৰ যি টকাৰ যি সম্পত্তি সেয়া ইতিমধ্যে বাজেয়াপ্ত কৰিছে এনফোৰ্সমেন্ট ডিৰেক্টৰে শ্ৰীনগৰৰ শক্তিগড়ত থকা এইটো ফ্লেট আৰু ভঙাগড়ত থকা বাণিজ্যিক ফ্লেট বাজেয়াপ্ত কৰিলে লগতে ৰাকেশ পালৰ ঘৰৰ পৰা ইতিমধ্যে 10 লাখ টকা বাজেয়াপ্ত কৰে ইডিয়ে এপিএছচি কেলেংকাৰী তদন্তৰ পোহৰলৈ আহিছিল ৰাকেশ পালৰ মানি লণ্ডাৰিঙৰ তথ্য তাৰ পিছতে ৰাকেশ পালৰ বিৰুদ্ধে ৰুজু কৰিছিল ইডিয়ে গোচৰ আৰু তথ্য প্ৰমাণ হৈছিল ৰাকেশ পালে মানি লণ্ডাৰিং কৰাৰ লগতে লণ্ডাৰিং কৰা আৰু ইডিয়ে আজি ৰাকেশ পালৰ 1 কোটি 40 লাখ টকাৰ স্থাৱৰ আৰু অস্থাৰ সম্পত্তি আচলতে বাজেয়াপ্ত কৰা বুলি আমি জানিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত যেহেতু আমি সেই শক্তিগড় সেই ঘৰটোত আছোঁ আৰু এই ৰাকেশ পালৰ যি প্ৰসংগ সেই প্ৰসংগই পুনৰবাৰ আচলতে ৰাজ্য কমাই তুলিলে কাৰণ পুনৰবাৰ প্ৰমাণ হ'ল যে ৰাকেশ পালে কেনেদৰে আচলতে মানি লণ্ডাৰিং কৰিছিল আৰু সেয়া সকলো আচলতে ইডি যি তদন্ত সেই ইডি যি শেহতীয়া তদন্ত সেই শেহতীয়া তদন্তত আচলতে এই সকলো তথ্য পোহৰলৈ আহিছে শীঘ্ৰে এক দেশ এক ৰেচন কাৰ্ডৰ ব্যৱস্থা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 80 কোটি লোকলৈ বিনামূলীয়া ৰেচন কাৰ্ড আগবঢ়োৱা হৈছে নৱেম্বৰ মাহলৈকে বিনামূলীয়া ৰেচন লাভ কৰিব এই সকলো লোকে পৰিয়ালৰ প্ৰতিজনে পাব 5 কেজিকৈ চাউল অথবা ঘেঁহু মাহে 1 কেজিকৈ প্ৰদান কৰা হ'ব দাইল এই আঁচনিৰ বাবে ব্যয় কৰা হ'ব 90,000 কোটি টকা দুখীয়া লোকক সকাহ দিয়াৰ বাবে কেন্দ্ৰৰ এই অভিলাষী আঁচনি मेरी आप सभी देशवासियों से प्रार्थना है कि ऐसे समय अपना ध्यान रखिए साथियों ये बात सही है कि अगर कोरोना से होने वाली मृत्यु दर को देखें तो दुनिया के अनेक देशों की तुलना में भारत संभली हुई स्थिति में है समय पर किए गए लॉकडाउन और अन्य फैसलों ने भारत में लाखों लोगों का जीवन बचाया है इस पर सरकार 50,000 करोड़ रुपए खर्च कर रही है प्रति परिवार हर महीने 1 किलो दाल भी मुफ्त दी गई यानी एक तरह से देखें तो अमेरिका की कुल जनसंख्या से 2.5 गुना अधिक लोगों को ब्रिटेन की जनसंख्या से 12 गुना अधिक लोगों को और यूरोपियन यूनियन की आबादी से लगभग 2 गुने से ज्यादा लोगों को हमारी सरकार ने मुफ्त अनाज दिया है कि प्रधानमंत्री गरीब कल्याण अन्न योजना का विस्तार अब दिवाली और छठ पूजा तक यानी नवंबर महीने के आखिर तक कर दिया जाएगा यानी 80 करोड़ लोगों को मुफ्त अनाज देने वाली ये योजना
अब जुलाई, अगस्त, सितंबर, अक्टूबर, नवंबर में भी लागू रहेगी। अब पूरे भारत के लिए एक राशन कार्ड की व्यवस्था भी हो रही है, यानी एक राष्ट्र एक राशन कार्ड, वन नेशन वन राशन कार्ड। इसका सबसे बड़ा लाभ उन गरीब साथियों को मिलेगा जो रोजगार या दूसरी आवश्यकताओं के लिए अपना गांव छोड़ ভাৰতত নিষিদ্ধ কৰা আছে 59টা চাইনিজ এপছ বন্ধ হ'ব টিকটক ইউচি ব্ৰাউজাৰ শ্বেয়াৰ ইট হেলৰ দৰে জনপ্ৰিয় এপ চাইনিজ এপে দেশৰ অখণ্ডতা আৰু সুৰক্ষালৈ ভাবুকি অনাৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ সার্জিক্যাল স্ট্রাইক এয়ার স্ট্রাইকৰ পাছত ডিজিটেল স্ট্রাইক চীনৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল স্ট্রাইক ভাৰতত 59টা চাইনিজ এপ নিষিদ্ধ ঘোষণা সীমান্তত উত্তেজনাৰ মাজতে কঠোৰ ভাৰত চৰকাৰ চাইনিজ এপে দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব আৰু সুৰক্ষালৈ আনিছে ভাবুকি দেশৰ চোৰাংচোৱা সংস্থাকে ধৰি বিভিন্ন পক্ষৰ পৰা লাভ কৰা তথ্যৰ পিছতে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা দেশৰ নাগৰিকৰ তথ্য সুৰক্ষিত কৰাৰ বাবে এই পদক্ষেপ বন্ধ হ'ব টিকটক ইউচি ব্ৰাউজাৰ শ্বেয়াৰ ইট হেলৰ দৰে জনপ্ৰিয় এপ নিষিদ্ধ ঘোষিত চাইনিজ এপৰ তালিকাত থকা আন কেইটামান জনপ্ৰিয় এপ হ'ল লাইকি ইউ ভিডিঅ' বিগো লাইভ ক্লেছ অফ কিংছ ক্লাব ফেক্টৰী বিউটি প্লাছ উইচাট কেম স্কেনাৰ ক্লিন মাষ্টাৰ অণ্ডাৰ কেমেৰা ফটো অণ্ডাৰ জেণ্টাৰ মি কমিউনিটি আদি ইয়াৰ উপৰি ভাৰতত নিষিদ্ধ কৰা হৈছে আন 42টা চাইনিজ এপ ইফালে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰাৰ পিছতে ভাৰত চৰকাৰে বন্ধ কৰিলে নিজৰ চৰকাৰী টিকটক একাউণ্ট মাই গভ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে দেশ তথা নাগৰিকৰ গোপনীয়তা ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে 2020 চনৰ ফেব্ৰুৱাৰী মাহলৈ ভাৰতত চাইনিজ এপ ব্যৱহাৰৰ পৰিসংখ্যাই চকু কপালত তুলিব আপোনাৰ দেশত সৰ্বাধিক জনপ্ৰিয় চাইনিজ এপটোৱে হৈছে টিকটক ভাৰতত সক্ৰিয় টিকটক ব্যৱহাৰকাৰীৰ সংখ্যা 11 কোটি 20 লাখ 13 কোটি লোকে ব্যৱহাৰ কৰিছিল ইউচি ব্ৰাউজাৰ শ্বেয়াৰ ইট 20 কোটি লোকে ব্যৱহাৰ কৰে কেম স্কেনাৰ ব্যৱহাৰকাৰীৰ সংখ্যা 10 কোটি মি কমিউনিটি ব্যৱহাৰ কৰিছিল 18 কোটি লোকে ক্লাব ফেক্টৰী 10 কোটি লোকে ব্যৱহাৰ কৰিছিল হেলো এপছ ব্যৱহাৰকাৰীৰ সংখ্যা 1,05,55,910 জন ইউ ভিডিঅ' 92,86,000 লোকে ব্যৱহাৰ কৰে লাইকি ব্যৱহাৰকাৰীৰ সংখ্যা 80,78,891 জন এনেদৰে 130 কোটি ভাৰতীয়ক বেৰি ৰাখিছে চাইনিজ এপৰ মকৰা জালে বিভিন্ন সময়ত এনে এপ ব্যৱহাৰকাৰীৰ সকলো তথ্য অজ্ঞাত স্থানলৈ ট্ৰান্সফাৰ হোৱা বুলি গোচৰ ৰুজু হৈছিল দেশৰ ভিন্ন প্ৰান্তত দেশৰ নিৰাপত্তা সংস্থাই চলোৱা অনুসন্ধানত এনে তথ্যসমূহ বহিৰাষ্ট্ৰৰ অজ্ঞাত চাৰ্ভাৰলৈ ট্ৰান্সফাৰ হোৱা বুলি নিশ্চিত হয় সেইবাবে এনে সন্দেহজনক এপ বন্ধৰে আগ্ৰাসী চীনক উচিত প্ৰত্যুত্তৰ ভাৰত চৰকাৰৰ ইতিমধ্যে দেশৰ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰসকলক এই 59টা এপ ব্লক কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে গুগল প্লে ষ্ট'ৰ এপলছ এপ ষ্ট'ৰতো এই এপসমূহৰ ডাউনলোড ব্লক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে লৈছে ব্যৱস্থা ইফালে ভাৰতৰ এই ডিজিটেল ষ্ট্ৰাইকত থৰকাচুটি হেৰুৱাইছে চীনে ভাৰতত চীনা এপ বন্ধৰ সন্দৰ্ভত চীনে প্ৰকাশ কৰিছে গভীৰ উদ্বেগ এই কথা জনাই চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই অৱশ্যে ইয়াৰ পিছত কি হ'ব চীনৰ স্থিতি তাৰ ওপৰতে দৃষ্টি নিবদ্ধ সমগ্ৰ বিশ্বৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম